কলা সাম্ৰাজ্যৰ নায়ক তেওঁ কলা সাম্ৰাজ্যৰ নায়কে গুৱাহাটীত কেনেকৈ গঢ়িলে সাম্ৰাজ্য অপৰাধৰ দস্তাবেজ কৈ শেষ কৰিব নোৱাৰি আজি তেওঁ এটা নিউজ চেনেলৰ মালিক প্ৰায় 2000 কোটি টকাৰ মালিক হল কেনেকৈ সকলোৱে তেওঁক জানে কুখ্যাত নৃপেন দাস নামেৰে গুৱাহাটীত এটা দিনত মুৰি খাই নিখা কটোৱা নৃপেন দাসৰ আছে বহু অলিখিত অধ্যায় গুৱাহাটীলৈ আহি নকৰা বদমাছি একো নাই ঠিকাৰ নামত দালালি চৰকাৰী কাৰ্যালয়ত চামচাগিৰি তেওঁৰ আন এটা পৰিচয়ও আছে হেয়া হৈছে ভূ মাফিয়া লাজ সন্মান বুলি একো নথকা এইগৰাকী নৃপেন দাসে কলিতা জনগোষ্ঠীৰ এগৰাকী ৰিক্সা চালকৰ সৈতে সংঘটিত কৰিছে প্ৰবঞ্চনা যিটো কাণ্ড সংঘটিত কৰিছে হেয়া শুনিলে আপোনাৰ থুৱাবলৈ মন যাব নৃপেন দাসক মাটি বুলি ক'লে মাতাল হয় নৃপেন দাস ৰিক্সা চলাই পোৱা ধনেৰে মাটি ক্ৰয় কৰা কেশৱ কলিতাক ৰাম ঠগন গুৱাহাটীত কেনেকৈ ধন ঘটিছিল কুখ্যাত নৃপেন দাসে কলা সাম্ৰাজ্যৰ নায়কে গুৱাহাটীত কেনেকৈ ধন ঘটিছিল এইজন কুখ্যাত নৃপেন দাসে কেশৱ কলিতা নামৰ এগৰাকী লোকৰ সৈতে সংঘটিত কৰিছে ভয়ানক কাণ্ড কেশৱ কলিতাৰ গণেশগুৰিৰ 7 কঠা মাটি চল বল কৌশলেৰে কাঢ়ি লয় নৃপেন দাসে ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গুৱাহাটী আৰক্ষীৰ আয়ুক্ত দিছপুৰৰ উপ আৰক্ষীৰ ওচৰতো এজাহাৰ দাখিল কৰিছে কেশৱ কলিতাই কেৱল আৰক্ষীকে নহয় অসমৰ মুখ্যমন্ত্ৰী বিজেপিৰ ৰাজ্যিক সভাপতি দিছপুৰৰ বিধায়কক পত্ৰযোগে নৃপেন দাসৰ কুকীৰ্তিৰ কথা অৱগত কৰিছে কেশৱ কলিতাই আমি কৈ থকা কেশৱ কলিতাই আজিৰ পৰা 44 বছৰ পূৰ্বে গুৱাহাটীৰ গণেশগুৰিত ৰিক্সা চলাইছিল সেই সময়ত ৰিক্সা চলাই পোৱা ধন জমা কৰি এজন মানৱ দৰদী লোকৰ সহায়ত অতি কম দামত ক্ৰয় কৰিছিল 7 কঠা মাটি 38 নং পাত্ৰৰ 9 নং দাগৰ সেই মাটিখিনি ক্ৰয় কৰিবলৈ বুলি এদিন নৃপেন দাস আহিছিল কেশৱ কলিতাৰ ওচৰলৈ নৃপেন দাসে 7 কোটি 70 লাখ টকা আৰু 3টা ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দি কেশৱ কলিতাৰ পৰা মাটিখিনি কিনাৰ বন্দবস্ত কৰে আগধন হিচাপে দিয়ে মাথো 11 লাখ টকা 2014 চনত মাটিখিনি কিনাৰ বন্দবস্ত কৰি দলিল আৰু বিভিন্ন নথিত স্বাক্ষৰ লয় যিদিনা স্বাক্ষৰ লৈছিল সেইদিনাই কেশৱ কলিতাক শেষবাৰ লগ দিছিল নৃপেন দাসে তাৰ পিছতে মোবাইল নম্বৰ সলনি কৰে আজি সেই মাটিত নৃপেন দাসে অট্টালিকা নিৰ্মাণ কৰি ব্যৱসায় চলাই আছে আজিৰ পৰা 44 বছৰ আগতে গুৱাহাটীত ৰিক্সা চলাই মাটি কিনা কেশৱ কলিতাৰ দৰে মাটি খোৱা মাটিৰ মানুহক ঠগাব পৰা নৃপেন দাসে মাটি আৰু টকাৰ বাবে কৰা নাই কি নৃপেন দাসৰ কাহিনী ইমানতে শেষ হোৱা নাই আৰু আছে অপৰাধৰ দস্তাবেজ কেশৱ কলিতাৰ কমেও 50 কোটি টকাৰ সম্পত্তি কাঢ়ি লোৱাৰ দৰেই বহু কলা অধ্যায় আছে নৃপেন দাসৰ বহু অলিখিত অধ্যায় আমি অসমৰ ৰাইজক জনাই যাম নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰত 24 অভিনয় কৰাৰ হেপা আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন